যিহেতুকে এছাৰি মানে লিচিকনিৰ আগত শিক্ষা বুলি কয় বা এছাৰিৰ আগত শিক্ষা বুলি কয়। এজন শিক্ষাগুৰু মোৰ লগত আজি উপস্থিত আছে জ্ঞানপীঠত, যিহেতুকে মই পঢ়িছিলোঁ, শিক্ষা গ্ৰহণ কৰিছিলোঁ। আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টত আছিলে ছাৰ, ৰতন ছাৰ। ছাৰ কি ক'ব, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি এটা এই অনুষ্ঠানৰ লগত জড়িত হৈছে, তেওঁ ঈশ্বৰৰ প্ৰদৰ্শনী কৰিব। অসম উদ্যান কমিটি নগাঁও জিলা শাখাৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমাৰ যি নগাঁৱৰ মানজ্যোতি কৃষি গৱেষণা কেন্দ্ৰ আৰু শিলমণি আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সহযোগত আজি তিনিদিনীয়া 23, 24 আৰু 25 আজি শেষৰ দিনটো আমাৰ যি এটা কাৰ্যসূচী ল'লে বিষয়াসকলে উদ্যান শস্য প্ৰদৰ্শনী আৰু মেলা প্ৰতিযোগিতা পাতিছে। তাত আমাৰ বিশেষভাৱে আমি এই তিনিদিন কাৰ্যসূচীত আমি মৌ পালনকে ধৰি পেলাই লগতে মৌ আছুৱে তিনিদিন আৰু লগতে কৃষকসকলৰ লগত জড়িত হৈ যিখিনি পালোঁ আৰু প্ৰদৰ্শনী অনুষ্ঠানত দেখা পালোঁ আৰু তাৰ পৰা আমি অৰ্থনৈতিকভাৱে কেনেদৰে স্বাৱলম্বী হ'ব পাৰোঁ সেই কথাটো আমি গম পালোঁ। আৰু লগতে আৰু এটা কথা গম পালোঁ যে যি আমাৰ নিজৰ উৎপাদিত সামগ্ৰীৰ জৰিয়তে আমি যি এটা পেকেটিঙৰ জৰিয়তে আমি নিজকে এটা স্বাৱলম্বী হ'ব পাৰোঁ তাকে চিন্তা কৰিলোঁ আৰু তাকে আজি ভাল লাগিছে। জয় অসম কৃষি বিভাগ। ধন্যবাদ। নিশ্চয়কৈ মই কৈছিলোঁ যে আপোনালোকক হয়তো মই পূৰ্বতে কৈছোঁ যে এছাৰিৰ আগত শিক্ষা মানে অৰ্থাৎ বিদ্যা আছে। সেই বিদ্যা মোক ছাৰে এটা সময়ত দিছিলে, যিহেতুকে মই যেতিয়া হাই ছেকেণ্ডেৰী কৰি আছোঁ, মানে যেতিয়া ফাৰ্ষ্ট ইয়েৰ কৰি আছিলোঁ বা ছেকেণ্ড ইয়েৰ পঢ়িছিলোঁ, হয়তো ছাৰে যি এছাৰি বা লিচিকনিৰ আগত সেই বিদ্যা ছাৰে দিছিলে। বৰ্তমান ছাৰৰ লগত এনেকৈ মই এটা হাতত বুন লৈ পেলাই, এটা সংবাদ প্ৰতিষ্ঠানত কাম কৰি পেলাই হাতত বুন লৈ পেলাই যে ছাৰৰ শিক্ষা তথা মানে শিক্ষাৰ লগত মানে সংযোগ কৰি পেলাই যে এই হাতত মই বুনটো লৈ পেলাই ছাৰৰ লগত এনেধৰণে বহি পেলাই যে আজি মানে বাইকটো যে ল'লোঁ, ইয়াৰ হয়তো মোৰ সৌভাগ্য তথা এটা মোৰ মানে এটা ভাগ্য বুলি ক'ব লাগিব, সৌভাগ্য বা এটা প্ৰদৰ্শনী এটা পক্ষ বুলি ক'ব